हेलो स्टूडेंट तुम्हालोके मेट्रिक 2027 दिबा नेकी जदि হয় তেন্তে তোমালোকে নিশ্চয় জানা যে তোমালোকৰ হাতত মাত্ৰ আৰু 7 মান্থ আছে মেট্ৰিক ফাইনেল পৰীক্ষাৰ কাৰণে তো এই 7 মান্থ তোমালোকৰ হাতত আছে পঢ়িবৰ কাৰণে আৰু 7 মান্থ পাছতে তোমালোকৰ মেট্ৰিক ফাইনেল পৰীক্ষা অনুষ্ঠিত হ'ব তো চাব গলে তোমালোকৰ হাতত সময় একদম কম আৰু এই 7 মান্থত তোমালোকে কিছুমান নকৰিবলগীয়া কাম তোমালোকে কৰা যাৰ কাৰণে তোমালোকৰ ৰিজাল্ট বেয়া হয় বা যদি কোনোবা পেৰেন্টছে চাই আছে ভিডিওটো আপোনালোকৰ বাবেও ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব গৈ আছে যদি আপোনাৰ সন্তানে মেট্ৰিক ফাইনেল পৰীক্ষা দিব এবাৰ তো ছাত্ৰ-ছাত্ৰীসকল এই 7 মান্থত তোমালোকে এই মিস্টেক সমূহ একদম নকৰিবা যদি কৰা তেনে তোমালোকৰ ৰিজাল্ট বহুত বেয়া হ'ব আৰু ৰিজাল্টত ডাঙৰ এফেক্ট পৰিব এই কামখিনিয়ে তোমালোকৰ তো ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওত তোমালোকক আমি এই মিস্টেকবোৰ ডিটেইলছত জনাব গৈ আছো গতিকে ভিডিওটো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিওটো চাবা তেতিয়াহে তোমালোকে বুজি পাবা তো ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো আৰম্ভ কৰাৰ আগত তোমালোকে আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি তোমালোকে ফেসবুক পেজত চাই আছা তেন্তে আমাৰ ফেসবুক পেজ ফলো কৰি ৰাখিবা যাতে তোমালোকে এনেকা নিচিনা ভিডিওছবোৰ সদায় পাই থাকা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ হাতত যেহেতু 7 মান্থ আছে অনলি যে আমাৰ হাতত এতিয়াও বহুত টাইম আছে পাছত পঢ়িম আমি এতিয়া নপঢ়ো তো এনেকা থিংকিং বহুত ষ্টুডেন্টৰে থাকে বহুত টাইম আছে এতিয়াও পঢ়িবৰ কাৰণে এতিয়া নপঢ়ো তো এনেকে তোমালোকে এতিয়া বহুত টাইম আছে পিছত পঢ়িম এনেকে কৰি থাকুতে তোমালোকে চাবা তোমালোকৰ পৰীক্ষা গুছি আহিব তোমালোকৰ একো পঢ়াই নহব আৰু তেনে ক্ষেত্ৰত তোমালোকে বহুত প্ৰবলেমত পৰিবা যেতিয়া তোমালোকৰ পৰীক্ষা উচৰ চাবিব তোমালোকে একো পঢ়া কমপ্লিট নহব পঢ়া কমপ্লিট নোহোৱাৰ ফলত তোমালোকে বহুত ডিপ্ৰেছনত গুছি যাবা বহুত টেনচন আহি যাব তেতিয়া কিন্তু তোমালোকে পৰীক্ষাৰ আগত আৰু একো পঢ়িবও নোৱাৰিবা যদিও পঢ়া তোমালোকৰ ব্ৰেইনত বহুত বেছি প্ৰেছাৰ থকাৰ বাবে তোমালোকে একো মনতো ৰাখিব নোৱাৰিবা গতিকে তোমালোকে এতিয়াও বহুত টাইম আছে পাছত পঢ়িম এইবোৰ তোমালোকে নকৰি আজিৰে পৰা তোমালোকে ভালকে পঢ়া তেতিয়াহে তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা তো বহুতো ষ্টুডেন্টে এই মিস্টেকটো কৰে যে এতিয়া বহুত টাইম আছে পাছত পঢ়িম তো এই মিস্টেকটো তোমালোকে একদম ভুলতো নকৰিবা এতিয়াৰে পৰা পঢ়িবলৈ ট্ৰাই কৰা তেতিয়াহে তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা তাৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আৰু এটা মিস্টেক কৰা তোমালোকে প্ৰপাৰ নোটছ নবনোৱা আৰু যেতিয়া তোমালোকৰ এক্সাম উচৰ চাপি আহে এক্সামৰ আগত তোমালোকে নোটছ বিচাৰি দৌৰি ফুৰা আৰু তেতিয়া তোমালোকে প্ৰপাৰ নোটছ নোপোৱাৰ ফলত তোমালোকে পৰীক্ষাত ভালকে পঢ়ি যাব নোৱাৰা আৰু পৰীক্ষা বেয়া হয় তো তোমালোকে এতিয়াৰে পৰা ভালকে চেপ্টাৰ ওয়াইজ তোমালোকে সাবজেক্ট ওয়াইজ ভালকে নোটছ বনাবা তেতিয়াহে তোমালোকে পৰীক্ষাৰ আগত ভালকে ৰিভিজন দিব পাৰিবা বা ভালকে পঢ়িব পাৰিবা যেতিয়া তোমাৰ হাতত প্ৰপাৰ নোটছ থাকিব তেতিয়া তোমালোকে পঢ়াৰ কাৰণে আগ্ৰহী বেছি হৈ থাকিবা আৰু যদি প্ৰপাৰ নোটছ নাথাকে তেনে ক্ষেত্ৰত তোমালোকৰ পঢ়িবলৈ একদম মন নাযাব গতিকে এতিয়াৰে পৰা তোমালোকে প্ৰপাৰ নোটছ বনোৱা আৰু তোমালোকে এতিয়া সুধিব পাৰা যে স্যাৰ প্ৰপাৰ নোটছ আমি কৰ পৰা বনাম বৰ্তমানটো নিউ প্যাটাৰ্ন কৰিছে তো আগৰ বজাৰত যোনবোৰ নোটছ বিক্ৰী কৰে হেবোৰটো ওল্ড প্যাটাৰ্নৰ হয় নিউ প্যাটাৰ্নৰ উলোৱা নাই তো আমি এতিয়া নিউ প্যাটাৰ্নৰ নোটছ কৰ পৰা লম তো তাৰ কাৰণেও তোমালোকে টেনচন কৰিব নালাগে ইমান দিনৰ পৰা তোমালোকক আমি কৈয়ে আছো যে আইএইচ টেগ আছামৰ ফেকাল্টি সকলে তোমালোকৰ মেট্ৰিক 2027 ৰ কাৰণে নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি বনোৱা থিওৰি আৰু এমসিকিউজ ই-বুক সিস্টেম বনাইছে য'ত তোমালোকৰ থিওৰি নোটছখিনি মেট্ৰিকত 90+ পোৱা ষ্টুডেন্টৰ হ্যান্ড ৰিটেন নোটছ হয় ইয়াতে তোমালোকক মই দুটামান পেজ দেখাই দিছো আসামিজ আৰু ইংলিশ দুইটা মিডিয়ামৰে এনেকা তোমালোকৰ হ্যান্ড ৰিটেন হ'ব থিওৰি নোটছখিনি আৰু ফুললি নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি বনোৱা আৰু এইখিনি পঢ়ি মেট্ৰিক 2026ত 90+ পাইছে সেই ষ্টুডেন্ট সকলে তো এইখিনি তোমালোকৰ থিওৰি থাকিব আৰু যিখিনি এমসিকিউজ আছে এমসিকিউজখিনি নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি আমাৰ অভিজ্ঞ শিক্ষকসকলে বনাইছে যিখিনি তোমালোকে ভালকে যদি পঢ়া তো 45ত 45টা এমসিকিউয়ে তোমালোকে কমন পাই যাবা তো ছাত্ৰ-ছাত্ৰীসকল আমাৰ এখিনি কেৱল সেবা অৰ্থাৎ বৰ্তমানৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ আসামিজ আৰু ইংলিশ মিডিয়াম ষ্টুডেন্ট সকলৰ কাৰণে তো তোমালোকে যদি ল'ব বিচাৰা তেন্তে তোমালোকে আমাৰ এই হোৱাটছআপ নম্বৰত HSLC 2027 বুলি মেছেজ দিয়া তোমালোকে একেলগে যদি অল সাবজেক্ট লৈ লোৱা তেন্তে তোমালোকে মাত্ৰ 599 তে গোটেইখিনি পাই যাবা আৰু যদি কোনোবাই সিঙ্গেল সাবজেক্ট ল'ব বিচাৰা মাত্ৰ তোমালোকে 149 তে সিঙ্গেল সাবজেক্ট পাই যাবা তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে যোগাযোগ কৰি তোমালোকে এই প্ৰপাৰ গাইডেন্সখিনি নিউ
পেটাৰ্ণৰ লৈ লোৱা বা যদি কোনোবা পেৰেণ্টছে চাইছে আপোনাৰ সন্তানক এইখিনি যোগান দি দিয়ক, তেতিয়া ভাল ৰিজাল্ট কৰিবলৈ বহুত হেল্প হ'ব। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথম মিষ্টেকটো হৈছে এতিয়া বহুত টাইম আছে পাছত পঢ়িম, তো এনেকা নকৰিবা, এতিয়াৰে পৰা ভালকৈ পঢ়া, তাৰপিছত তোমালোকে প্ৰপাৰ গাইডেন্স বনোৱা, প্ৰপাৰ নোটছ বনোৱা, তেতিয়াহে তোমালোকে পৰীক্ষাৰ কাৰণে আগ্ৰহী হৈ পৰিবা। আৰু তাৰপাছত আৰু এটা মিষ্টেক তোমালোকে চাবা, এই মেট্ৰিক ফাইনেল পৰীক্ষাৰ ইয়াৰত তোমালোকৰ বন্ধু বেছিকৈ হ'ব। বহুতো বন্ধু আহিব তোমাক, বন্ধু আহি ক'ব যে বলা খেলি আহোঁ, বা তোমালোকক এনেকৈ ক'ব যে আজি ফাংচন আছে বল ফাংচনত যাওঁ, বা অ'ত যাওঁ ত'ত যাওঁ, তেনেকৈ তোমালোকক কৈ থাকিব, কৈ তোমালোকক পঢ়া শুনাৰ পৰা আঁতৰাই ৰাখিবলৈ ট্ৰাই কৰিব। বা তোমালোকৰ বহুত ৰিলেটিভছো থাকিব এনেকা, তোমালোকক পঢ়াৰ পৰা আঁতৰাই বেলেগ কিবা এক্টিভিটিত তোমালোকক বিজি ৰখাবলৈ ট্ৰাই কৰিব। ডেট মিনছ তোমালোকৰ ৰিজাল্টটো বেয়া কৰিব বিচাৰে। তো এই বৰ্তমান তোমালোকৰ মেট্ৰিকৰ বছৰটোত তোমালোকে বন্ধু বেছিকৈ নবনাবা, ভাল বন্ধু এজন বা দুজনে ভাল। তো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক ছাজেষ্ট কৰিম, তোমালোকে এই 7 মান্থ বেছিকৈ বন্ধু বনাই নাথাকিবা। বন্ধুৰ লগত ইমান আড্ডা বা বন্ধুৰ লগত ইমান ফুৰি থকা এইবোৰ স্কিপ কৰিবা, তোমালোকে এইবোৰ বাদ দিবা একদম এই 7 মান্থৰ কাৰণে, তেতিয়াহে ভাল ৰিজাল্ট কৰিব পাৰিবা। আৰু আজিকালি কোনেও কাৰো ভাল দেখিব নোৱাৰে, এইটো কথা তোমালোকে একদম মনত ৰাখিবা। তুমি যদি ভাল ৰিজাল্ট কৰিব বিচৰা বা তুমি যদি পঢ়াত ভাল হোৱা, তোমাৰ লগৰটোৱে তোমাৰ প্ৰতি জেলাছ ফিল কৰিব, আৰু জেলাছ ফিল কৰি তোমাৰ বেয়াটোহে বিচাৰিব, তোমাৰ ভালটো কেতিয়াও নিবিচাৰে। গতিকে বন্ধু বান্ধৱৰ পৰা তোমালোকে এই 7 মান্থ আঁতৰি থাকিবলৈ ট্ৰাই কৰিবা। তোমালোকে স্কুলত যাবা, স্কুলত ক্লাছ কমপ্লিট হ'ব, তোমালোকে ঘৰত আহিবা, ধুনীয়াকৈ খাই বৈ ধুনীয়াকৈ ৰেষ্ট কৰি আকৌ পঢ়াত লাগি যাবা। তোমালোকে এই 7 মান্থ খেলা ধূলা বা বন্ধু বান্ধৱৰ সৈতে ঘূৰি ফুৰা এইবোৰ নকৰিলে একো প্ৰব্লেম নহয়। গোটেই লাইফ আছে তোমালোকৰ, জাষ্ট ষ্টাৰ্টিংহে হৈছে তোমালোকৰ, গোটেই লাইফ আছে ফুৰিবৰ কাৰণে বা এনজয় কৰিবৰ কাৰণে। এই 7 মান্থ ভালকৈ কষ্ট কৰা, তেতিয়াহে তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা। আৰু যেতিয়া ভাল ৰিজাল্ট কৰিবা, তেতিয়া তোমাৰ নিজৰে কেনেকুৱা প্ৰাউড ফিল হ'ব আৰু তোমাৰ মা দেউতাৰ কেনেকুৱা প্ৰাউড ফিল হ'ব তোমালোকে এতিয়া বুজিব নোৱাৰিবা, ৰিজাল্টৰ দিনাহে বুজিব পাৰিবা। তো ছাত্ৰ ছাত্ৰীসকল একদম তোমালোকে এই মিষ্টেকটো নকৰিবা। আৰু ছাত্ৰ ছাত্ৰীসকল আৰু এটা বহুত ডাঙৰ কথা, সেইটো হৈছে তোমালোকে কিমানখিনি চিলেবাছ পঢ়িছা বা কি পঢ়িছা, তোমালোকৰ লগৰবোৰৰ লগত বা ৰিলেটিভছৰ লগত তোমালোকে কৈ নাথাকিবা। তুমি যদি এনেকৈ কৈ থাকা যে তোমাৰ ইমানখিনি পঢ়া কমপ্লিট হৈ গ'ল বা তোমাৰ 50% চিলেবাছ হৈ গ'ল আৰু অলপ বাকী আছে পঢ়িবৰ কাৰণে, ৰিভিজন দি আছোঁ, এনেকৈ এইবোৰ যদি তোমালোকে কৈ থাকা, তেনে ক্ষেত্ৰত তোমালোকৰ লগৰ বহুতো এনে ষ্টুডেণ্ট আছে তোমালোকক এটা নেগেটিভ এনাৰ্জি দিব। নেগেটিভ এনাৰ্জি মিনছ তোমালোকক ক'ব যে আমাৰতো একো হোৱা নাই, তই ইমান পঢ়িব লাগে নে, ইমানখিনি কমপ্লিট কৰি দিছ, এতিয়া বাদ দে না, পিছত পঢ়িবি, বল খেলি আহোঁ, বল ফুৰি আহোঁ। তো এনেকুৱা কথা কৈ দিব। কৈ দিয়াৰ পাছত তোমাৰ মাইণ্ডতো এটা নেগেটিভ এনাৰ্জিৰ প্ৰডিউচ হ'ব, যোনটোৱে তোমাক পঢ়াৰ প্ৰতি ইণ্টাৰেষ্ট নাইকিয়া কৰি পেলাব। গতিকে তোমালোকে এই কিমানখিনি পঢ়িছা, কিমানখিনি চিলেবাছ কমপ্লিট হ'ল, এইবোৰ লগৰবোৰৰ লগত একদম শ্বেয়াৰ নকৰিবা। যি পঢ়িছা, যি কমপ্লিট কৰিছা, নিজৰ পাৰ্চনেল হয়, প্ৰাইভেটকৈ ৰাখিবা আৰু ভালকৈ নিজে মনোযোগেৰে পঢ়িবা। এইবোৰ বেলেগক তেনেকৈ শ্বেয়াৰ কৰি থকাৰ একো দৰকাৰ নাই। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই মিষ্টেকটো একদম নকৰিবা। এই মিষ্টেকটো যদি কৰা, ৰিজাল্টত বহুত ডাঙৰ এফেক্ট পৰিব। তাৰপিছত আৰু এটা মিষ্টেক, তোমালোকে মোবাইলৰ পৰা আঁতৰি থাকিবলৈ ট্ৰাই কৰিবা। মোবাইল কিন্তু তোমালোকে যদি ভাল ৰাস্তাত ইউজ কৰা, মোবাইলে তোমালোকক বহুত হেল্প কৰিব। কিন্তু আজিকালি মোবাইলৰ পজিটিভ পইণ্টৰ পৰা নেগেটিভ পইণ্টবোৰহে বেছি দেখা পোৱা যায়। গতিকে তোমালোকে মোবাইলৰ পৰা আঁতৰি থাকিবলৈ ট্ৰাই কৰিবা। তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'ত তোমালোকক যিখিনি কথা কৈছোঁ বহুত গুৰুত্বপূৰ্ণ কথা হয়, তো তোমালোকে ফ'ল' কৰিবলৈ ট্ৰাই কৰিবা, তেতিয়া তোমালোকে 100% মই কৈছোঁ ভাল ৰিজাল্ট কৰিব পাৰিবা। তো আৰু যদি তোমালোকৰ কিবা ডাউট থাকে কমেণ্টছত সুধিব পাৰা, আমি তোমালোকৰ কমেণ্টছবোৰ ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম। তো ছাত্ৰ ছাত্ৰীসকল ভালকৈ পঢ়া, ভাল ৰিজাল্ট কৰিবলৈ যেনেকৈ সপোন দেখিছা, সেই সপোন তোমালোকে বাস্তৱত পৰিণত কৰিবৰ কাৰণে বেষ্ট টাইম তোমালোকৰ বৰ্তমান। তো এই টাইমটো ৱেষ্ট নকৰিবা। যদি তোমালোকে এতিয়া এই সময়খিনিৰ লগত তোমালোকে খেলা, তেন্তে এই সময়ে তোমালোকৰ লগত ৰিজাল্টৰ দিনা খেলিব। গতিকে এই কথাটো মনত ৰাখিবা আৰু তোমাৰ মা দেউতাৰ মুখৰ পিনে চাবা, তোমাৰ ফিউচাৰৰ পিনে অলপ ফ'কাছ কৰিবা। যেতিয়া তোমাৰ লগৰবোৰ ভাল পজিশ্যনত থাকিব, তুমি যেতিয়া মানুহৰ ঘৰত কাম কৰিব লাগিব, তেতিয়া কেনেকুৱা ফিল হ'ব তোমালোকে আই থিংক ৰিয়েলাইজ কৰিব পাৰিছা। তো ভালকৈ পঢ়া, মই মটিভেশ্যন দি থাকিলেই তোমালোকে যে পঢ়িবা তেনেকুৱা নহয়। যেতিয়ালৈকে নিজৰ মাইণ্ড নিজে কণ্ট্ৰল কৰিব নোৱাৰিবা, তেতিয়ালৈকে কোনো মটিভেশ্যনে তোমাক পঢ়াব নোৱাৰে। তো ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা। তো আজিৰ কাৰণে এইখিনি আছিলে। থেংক ইউ ফৰ ৱাচিং, কিপ ৱাচিং IH Tech Assam।